বৃন্দাবনৰ মাজে মাজে গোপী সবে নাচে, কৃষ্ণক বিচাৰি নাপায় সতী ৰাধাই কান্দে। অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও, দূৰিমাৰী, ভূঞাগুৰি, আহঁতগুৰি আৰু ঔজাৰী আঞ্চলিক ৰাস মণ্ডপত উদযাপন কৰিছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা। মৰিগাঁও, দূৰিমাৰী, ভূঞাগুৰি, আহঁতগুৰি আৰু ঔজাৰী আঞ্চলিক ৰাস মণ্ডপত উদযাপন সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে। হীৰক জয়ন্তী, আজি পবিত্ৰ হীৰক জয়ন্তী, এনেধৰণে পবিত্ৰ হীৰক জয়ন্তী উপলক্ষে যি বৰ্ণাঢ্য সাংস্কৃতিক আয়োজন কৰিছে, বৰ্তমান সামৰণি পৰিছে আৰু সামৰণি পৰিছে আৰু তেওঁলোকৰ মন্তব্য ল'ব চেষ্টা কৰিম। সাংস্কৃতিক শোভাযাত্ৰা দূৰিমাৰী, ভূঞাগুৰি, আহঁতগুৰি আৰু ঔজাৰী আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ হীৰক জয়ন্তী উপলক্ষে যি সাংস্কৃতিক আয়োজন কৰিছে, আমি মন্তব্য ল'ব চেষ্টা কৰিম। কি কয়, কি ক'বা, কেনেকুৱা লাগিছে? ভাল লাগিছে। কেনেকুৱা লাগিছে? ভালে লাগিছে। ভাল লাগিছে। মন্তব্য প্ৰকাশ কৰিছে তেওঁলোকৰ যি আজি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ সফল সামৰণি পৰিছে, পৰিসমাপ্তি ঘটিছে আৰু এনেধৰণৰ যি উখল মাখল পৰিৱেশ, যি ভক্তবৃন্দৰ তথা সাংস্কৃতিক শোভাযাত্ৰাৰ দূৰিমাৰী, ভূঞাগুৰি, আহঁতগুৰি আৰু ঔজাৰী আঞ্চলিক ৰাস মণ্ডপৰ বা ৰাস মহোৎসৱৰ হীৰক জয়ন্তী উপলক্ষে যি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছিলে আৰু যি শোভাযাত্ৰাৰ সফল সামৰণি পৰিছে, এনেধৰণে দেখিবলৈ পোৱা গৈছে। যি পৰিৱেশ, আধ্যাত্মিক পৰিৱেশত যি দেখিব পোৱা গৈছে আৰু এনেধৰণে বৰ্তমান সময়লৈ কেইবাটাও কাৰ্যসূচী সফল সামৰণি পৰিছে। পতাকা উত্তোলন কৰিছে, একাশীখনকৈ পতাকা উত্তোলন কৰিছে আৰু তাৰ সমান্তৰালকৈ শ্বহীদ বেদী উত্তোলন কৰিছে, বন্তি প্ৰজ্বলন কৰিছে আৰু তাৰ সমান্তৰালত যি পৰিৱেশ আছে, পৰিৱেশ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ এনেধৰণে আৰু তেওঁলোকৰ মনোভাৱ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। কিবা ক'বা নেকি? তুমি কিবা ক'বা নেকি? বহুত ভাল লাগিছে, আজি নাচিব পাই ইমান আনন্দ লাগিছে। এনেকুৱা এটা উৎসৱত বহুত ভাল লাগিছে। মোৰ কোনৰ পৰা ভাল লাগিছে। আমি মন্তব্য লোৱা সমান্তৰালকৈ পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। 5 দিনীয়া কাৰ্যসূচীয়ে দূৰিমাৰী, ভূঞাগুৰি, আহঁতগুৰি আৰু ঔজাৰী আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিয়ে এইবাৰ 81তম মহাৰজত জয়ন্তী উদযাপনৰ দিহা কৰিলে। আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰাক মুহূৰ্তত দুটাকৈ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰথম কাৰ্যসূচী আছিলে বন্তি প্ৰজ্বলন আৰু শ্বহীদ স্মৃতি তৰ্পণ। তাৰ দ্বিতীয় কাৰ্যসূচী আছিলে শ্বহীদ তৰ্পণ। তৃতীয় কাৰ্যসূচী আছিলে ফ্লেগ হোষ্টিং আৰু পতাকা উত্তোলন। চতুৰ্থতে সাংস্কৃতিক শোভাযাত্ৰা, 12 সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছিলে আৰু এই 12 সাংস্কৃতিক শোভাযাত্ৰা ইতিপূৰ্বে আমাৰ মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ে শুভ উদ্বোধন কৰিলে। আমি আশা কৰিছোঁ 5 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী, এই 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীটো ৰাইজৰ সহায় আৰু সহযোগৰ জৰিয়তে সুন্দৰভাৱে উদযাপিত হওক। শ্ৰীকৃষ্ণ যি মহাত্মা, ৰাধাকৃষ্ণৰ যি মহাত্মা, এই মহাত্মাক আমি সকলোৱে আধ্যাত্মিকতাৰ পৰশেৰে সকলো ৰাইজ যিহেতুকে আধ্যাত্মিকতাত উদ্বেলিত হৈ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ আৰু মৰিগাঁৱতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই আৰু এই 5খন গাঁৱৰ ৰাইজেও মহাৰজত দিৱস উদযাপনৰ জৰিয়তে এই অঞ্চলৰ ৰাইজক একত্ৰিত কৰি এই অনুষ্ঠান বা সুন্দৰভাৱে উদযাপিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। ময়ো উদযাপন সমিতিৰ সভাপতি হিচাপে এটা কথাই আশা কৰিম, ৰাইজ যেনেকৈ আগবাঢ়ি আহিছে, ৰাইজৰ যি সহযোগিতা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে, সকলো ৰাইজৰ সহায় আৰু সহযোগিতাৰ জৰিয়তে আহি থকা যি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী যেন সফল ৰূপায়ণ হওক, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সকলো ৰাইজৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। ভূঞাগুৰি, আহঁতগুৰি, ঔজাৰী আজি মহাৰজৰ জয়ন্তী। এই শ্ৰী শ্ৰী ৰাস উৎসৱ মহাৰজৰ জয়ন্তী এই অঞ্চলৰ আধ্যাত্মিকভাৱে এটাই একমাত্ৰ অনুষ্ঠান, এই শ্ৰী শ্ৰী ৰাস উৎসৱ। এই মহাৰজৰ জয়ন্তী মোক শুভ উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিল সাংস্কৃতিক শোভাযাত্ৰা। মই সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰি আজি ভগৱান শ্ৰীকৃষ্ণ ৰাস যাত্ৰা, এই ৰাস যাত্ৰাত যাতে এই অঞ্চলৰ ৰাইজৰ সুখ শান্তি কঢ়িয়াই আনে, শান্তি কঢ়িয়াই আনে, অপায় অমংগল দূৰ হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত এই মহাৰজৰ জয়ন্তী উৎসৱ পাতি এই ৰাইজে কামনা কৰিছে, সেই প্ৰভু আমাক আহি থকা দিনকেইটা অনাগত দিনকেইটা শান্তি কৰি ৰাখক, সকলো জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধ হওক, সেই কামনাই আজি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত কামনা কৰিছে। তাৰ কাৰণে সকলোকে মই আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মোৰ আছে 135খন, 22 তাৰিখলৈকে আছে আৰু 22 তাৰিখলৈকে আছে, তাৰপিছত আৰু 27-28 তাৰিখে আছে। গতিকে সেইকাৰণে
আজি প্ৰথমখন মোৰ সমষ্টিৰ প্ৰথমখন এই মহাৰথ জয়ন্তী আজি শ্ৰী শ্ৰী ৰাস উৎসৱ মই সাংস্কৃতিক শোভাযাত্ৰা মই উদ্বোধন কৰিলোঁ। এনেধৰণে চাই থাকিব এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।